নমস্কাৰ শ্ৰদ্ধেয় ৰাইজ, আপোনালোকৰ আশীৰ্বাদ বিচাৰি মই আজিৰ পৰা আমাৰ মৰমৰ জুবিনদাৰ মৃত্যুৰ ন্যায় বিচাৰি এক আন্দোলনৰ কাৰ্যসূচীত বহিবলৈ সিদ্ধান্ত লৈছোঁ। আজি 9 বজাৰ পৰা এই আন্দোলনৰ কাৰ্যসূচীত বহাৰ কথা আছিল পুৱা 9 বজাৰ পৰা, কিন্তু ইতিমধ্যে আমাক মাননীয় ৰাজ্যপাল ডাঙৰীয়াই 11:30 বজাত তেখেতক সাক্ষাৎ কৰিবলৈ নিমন্ত্ৰণ জনোৱাৰ কাৰণে আমি 12 বা 12:30 বজাৰ পৰা মই মোৰ আন্দোলনৰ কাৰ্যসূচী আৰম্ভ কৰিম। আজি প্ৰথমতে খন্তেক সময়ৰ পাছত আমি 11:30 বজাত মাননীয় ৰাজ্যপাল ডাঙৰীয়াক সাক্ষাৎ কৰিম। 3টা দাবী: এক, যে জুবিন গাৰ্গৰ মৃত্যুৰ ৰহস্যজনক মৃত্যুৰ CBI তদন্ত লাগে। 2, CBI তদন্তই নহয়, এই গোটেই কাৰবাৰটোত, নৰ্থ ইষ্ট ফেষ্টিভেলৰ গোটেই কাৰবাৰটোত ফাইনেন্স কোনে কৰে, তাৰ অৰ্থনৈতিক কাৰবাৰবিলাকৰ ওপৰত EDৰ তদন্ত লাগে। আৰু তৃতীয়, কিন্তু আটাইতকৈ গুৰুত্বপূৰ্ণ আৰু আটাইতকৈ জৰুৰী আখু দাবীটো হ'ল যে অনতিবিলম্বে এই যিকেইজন মূল অপৰাধী সিদ্ধাৰ্থ শৰ্মা, আপোনাৰ মহন্ত আৰু তাত যিবিলাক মানুহে তেওঁৰ লগত সাঁতুৰিবলৈ গৈছিলে সেইসকলক গ্ৰেপ্তাৰ কৰিব লাগে। গতিকে এই 3টা দাবীত CBIৰ তদন্ত, EDৰ তদন্ত আৰু দোষী অভিযুক্তসকলক মূল অভিযুক্তসকলক গ্ৰেপ্তাৰ অনতিবিলম্বে, এই দাবীত আজিৰ পৰা মই অকলশৰীয়াকৈ অনশনৰ কাৰ্যসূচী অৱস্থান ধৰ্মঘটৰ অনিৰ্দিষ্টকালীন অৱস্থান ধৰ্মঘটৰ কাৰ্যসূচী আৰম্ভ কৰিম। মই ভাবোঁ যে চৰকাৰে নাটক কৰি আছে, চৰকাৰে অভিযুক্তসকলক ধৰিব খোজা নাই, আৰু সেইকাৰণে এতিয়া যাতে জুবিন গাৰ্গৰ ন্যায়ৰ বিষয়টো পৰাগ দাসৰ নিচিনা হৈ নপৰে, গতিকে তাৰ কাৰণে আজিৰ পৰা আন্দোলন আৰম্ভ কৰিছোঁ। আপোনালোক সকলোৰে পৰা আশীৰ্বাদ বিচাৰিছোঁ। ধন্যবাদ। জয় অসম।